নমস্কাৰ বন্ধুসকল, যিহেতু মোৰ কম্পিউটাৰ দোকান আছে আৰু ঘৰতে থাকি কৰোঁ কম্পিউটাৰৰ সকলো কাম, আৰু এয়া অলপ কম্পিউটাৰৰ কাম কাষ্টমাৰৰ অৰ্ডাৰ অনুযায়ী কৰি আছোঁ আৰু সোনকালে দিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু মোৰ কম্পিউটাৰটো বেয়া, কোনো সময়ত বন্ধ হৈ যায়, কোনো গেৰাণ্টি নাই। এয়া হৈছে আমাৰ ঘৰৰ কিছু সামগ্ৰী, পাচলি আৰু বজাৰৰ কিছু, আৰু পুৰণি পাকঘৰ যিহেতু ভাঙি দিয়া হ'ল বহু বছৰ পূৰ্বে। এয়া হৈছে ধূনা বাকলি, আৰু যিহেতু ৰাতিপুৱা গধূলি ধূনা দিয়া হয়, সেই ঘৰটো খুৰীগৰাকী আজি বহুত বছৰ ধৰি আমাৰ ঘৰৰ কাষতে আছিল, এতিয়া গুচি গ'ল। হৈছে দোকানৰ ঘৰৰ বাহিৰৰ ৰাস্তাটো, আৰু যিহেতু বনামকৈ বনাব পৰা নাই, আৰু নতুনটো অৰ্ডাৰ কেনেকুৱা কাটা এটা পাল্লা এনেকৈ জাষ্ট হেংগিং কৰি ধৰি ৰাখিব লাগে, আৰু ৱেটটো হৈ যায়। কিন্তু ৱেটটো যে ধৰিম, তাৰ মানে এইটো নহয় যে হাতৰ ৱেটটো যে তাৰ লগত প্লাছৰ ৱেটটো নহয়। যিমানখিনি পলিথিনৰ উইথ পলিথিন লৈ পেলাই যিটো বস্তুখিনি সামগ্ৰীখিনি মই দোকানত ওজন কৰিম, যিহেতু ডাঙৰ এটা কিনিবলৈ 5,000, 7,000, 12,000 ওপৰত ইমান লাগে। চ' মোৰতো দোকানত ইমান সৰু সুৰা বস্তু, ধৰক গেলামাল দোকানত দালি, চেনি, চিপছ পেকেট চেকেট তেনেকুৱা, তো ওজন কৰিবৰ কাৰণে লাগে। মাক ক'লোঁ অৰ্ডাৰ কৰিম নেকি, মায়ে ক'লে অৰ্ডাৰ কৰি দিয়ে, ডেট আছিলে। চ' আহি গ'ল। আৰু এইটোৱে যিহেতু কাটাটো পাল্লাটো, চ' দেখাই আছোঁ। এইটো চাওক, পাল্লাটো এনেকুৱা কাটা পাল্লা। তো ডাঙৰখন কিনিব নোৱাৰোঁ, গতিকে মানে জেগাও বহুত লাগে দোকানত ৰাখিবলৈ, আৰু দামো বেছি। চ' এইটো এনেকুৱা ইয়াতে লটকাই দিব লাগে বস্তু, মানে পলিথিনত দোকানৰ সামগ্ৰীখিনি সোমাই। তাৰপিছত ইয়াতে লাইট আহিব, লাইট অহাৰ পিছত ওজন কৰিব লাগে। তাৰপিছত দুটা বেটাৰী আহিছিল, পেঞ্চিল বেটাৰী। তাৰপিছত ফিটিং কৰি অন হৈ গ'ল। তাৰপিছত এতিয়া অন অফ এটা বটন দিছে, এইটো এই মাজৰ যিটো বটন আছে এইটো এবাৰ টিপিলে এইটো অন হৈ যায়, আৰু মাজৰ আকৌ এবাৰ দ্বিতীয়বাৰ যেতিয়া টিপিম এইটো কি হয়, অফ হৈ যায়। তো যেতিয়া আপুনি বা মই অন কৰিম, তো কি হয়, যেতিয়া সামগ্ৰীখিনি ওজন কৰা হয়, যেতিয়া সামগ্ৰীখিনি দোকানত গ্ৰাহক আহিব তেতিয়া অন কৰিব লাগে বুলি ইয়াতে গাইডলাইনত লিখা আছে। চ' আৰু যেতিয়া গ্ৰাহক নাথাকিব তেতিয়া অফ কৰি দিলে। আৰু এইটো হৈছে চাওক, পৰ্টেবল ইলেক্ট্ৰনিক স্কেল হয় এইটো, আৰু ইয়াতে 371 লৈছিলে ৰেটটো। গতিকে যেতিয়া কাম নাথাকিলে এইটো বস্তুটো কি কৰিব লাগে, এই বস্তুটো আছে ফ্ৰেমটো ন, লাহেকৈ চিধা কৰি এইটো তলত সোমাই দিব লাগে। এই যিটো ওপৰত বস্তুটো আছে ফ্ৰেমটো, ইয়াত ধৰিব, এইফালেও ইয়াত ধৰিব, ধৰি লৈ এইটো এনেকৈ লাহেকৈ তলত সোমাই দিব। তাৰপিছত কাটাটো